হেল্ল' এভৰিৱান, গুড মৰ্ণিং। চেৰগাঁৱত এতিয়া সময় হৈছে ৰাতিপুৱা 7 বাজি আৰু আমি ধুনীয়াকৈ ৰাতিটো ইয়াত পাৰ কৰি এতিয়া শুই উঠিছোঁ। আৰু পৰিৱেশটো এনেকুৱা, চেৰগাঁৱৰ পৰিৱেশটো এতিয়া এনেকুৱা। কেওফালে কুঁৱলী পৰি আছে, কুঁৱলীয়ে গৈ বৰফৰ ৰূপ লৈছে। এয়া চাব পাৰে, এনেকুৱা বৰফৰ গুৰি ইয়াতে জমা হৈছে কেওফালে। আৰু এনেকৈ এতিয়া আমি চেৰগাঁৱত আমাৰ দিনটো আৰম্ভ কৰিছোঁ, মানে অৰুণাচলটোৰ দ্বিতীয় দিনটো আমি আৰম্ভ কৰিছোঁ। এতিয়া প্ৰচণ্ড ঠাণ্ডাত গা পা ধোৱা সময়, তাৰপিছত আমাৰ দিনটোৰ যাত্ৰা আৰম্ভ হ'ব। এতিয়া গৰম গৰম লাল চাহ খোৱাৰ সময়। গৰম নে ঠাণ্ডা? কুহুমীয়া চাহ, কুহুমীয়া ৰঙা চাহ খোৱাৰ সময় এতিয়া। কেনেকুৱা চাহকাপ? চাহকাপ লৈ বহুত এক্সপেক্টেশ্যন আছিল, কিন্তু শেষ উমেশেই ফেইল হৈছে আৰু ৰাতিপুৱাই। ওৱান পইণ্ট আপকো মিল গয়া। বেডমিণ্টন খেলাৰ সময় এতিয়া। চাহ একাপ খালোঁ, গৰম চাহৰ অৰ্ডাৰ দিছিলোঁ, কিন্তু আমাৰ টেবুলত অহালৈকে ঠাণ্ডা হৈছিল। লাল চাহ, ঠাণ্ডা লাল চাহ খাই এতিয়া বেডমিণ্টন খেলি আছোঁ। যোৱা ৰাতি ইয়াত টেম্পাৰেচাৰ আমি যেতিয়া গুগলত চেক কৰিছিলোঁ 3 ডিগ্ৰী চেলচিয়াছলৈকে দেখাইছিলে, আৰু এতিয়া টেম্পাৰেচাৰ লাহে লাহে বাঢ়িছে, ৰ'দ ওলাইছে। যিবিলাক নিয়ৰ মানে বৰফ হৈ পৰি আছিলে সেইবিলাক গলি গ'ল, আৰু টেম্পাৰেচাৰ এতিয়া আছে 9 ডিগ্ৰী 10 ডিগ্ৰী এনেকুৱা দেখুৱাই আছে। পাপৰ আছিল নেকি ৰাতিৰ? অঁ, চিকেনৰ হেৰি এটা আছে নহয়, চিকেন এক প্লেট আছে, বিটুক খুৱাই দিয়ে এইটো। এয়া আমাৰ মাজত সংগীত শিল্পী গণেশ ডেকা। বা ধুনীয়া। এইটো কি স্কেলত কি আপুনি হেৰি দিছে মানে বুজি পোৱা নাই, অলপ বুজাই দিয়কচোন। চেৰগাঁৱৰ 10 চাইডৰ পৰা আমাৰ বিদায় লোৱাৰ সময় আহি গ'ল। এতিয়া হিচাপ নিকাচ চলি আছে, চেক আউট কৰিম আমি। আমি যিটো টেণ্টত আছিলোঁ এইটো আচলতে 3জন মানুহ থকাৰ কেপাচিটিৰ হয়। কিমান আছিলে ভাড়া? 2500 টকা লয় ন? 2500 লয়, কিন্তু আমি 5জন 2000 লয়, আৰু আমাৰ পৰা 1000 এক্সট্ৰা লৈ এখন এক্সট্ৰা মেট্ৰেছ দি পেলাই আমাক এডজাষ্ট কৰাই দিছিলে কালি। তেনেদৰে পাৰ কৰিলোঁ ইয়াতে, আৰু এতিয়া হিচাপ নিকাচ কৰি আমি ইয়াৰ পৰা ওলাই যাম। আৰু ইয়াতে ওচৰতে যিটো বুদ্ধিষ্ট হেৰিটেজ চাইট আছে, কিমান দূৰ আছে ইয়াৰ পৰা? 11 কিলোমিটাৰ। কোন চাইডত যাব লাগিব? বমডিলা চাইডত নে ৰূপাত আছে নেকি? কালি যিটো আমি সৰুটাউন পাইছিলোঁ ৰূপা, তাতে ওপৰতে ধাবি। আচ্ছা, আমি এই উডেন কাটেজকেইটাত থাকিবৰ কাৰণে ফোন কৰিছিলোঁ, কিন্তু আমি ফোন কৰালৈকে আগতে বুক হৈ গৈছিলে কাৰণে খালী নাপালোঁ আমি। এইকেইটা খুব সুন্দৰ হয়, ধুনীয়া হয়, দেখিবলৈ ধুনীয়া, আৰু ভিতৰৰ ফালেও বহুত ভালেই হ'ব। কিন্তু দুৰ্ভাগ্যবশতঃ আমি খালী নাপালোঁ, সেইকাৰণে আমি তাত টেণ্ট কেইটাতে থাকিবলগীয়া হ'ল। টেণ্ট কেইটাত নহয়, টেণ্টটোত থাকিবলগীয়া হ'ল আমি 5জনে। কিন্তু খুব ভাল লাগিল, আমি ৰাতিটো বহুত ভাল উপভোগ কৰিলোঁ ইয়াতে। এয়া আমাৰ টেণ্ট চাইটত থকা ধুনীয়া উডেন কাটেজ হয়, আৰু ওচৰতে এইটো এটা সৰু নিজৰা আছে। নিজৰাৰ তলতে এনেদৰে এটা সৰু পুখুৰীও আছে, য'ত নেকি কেইটামান পোহনীয়া মাছো দেখা পাইছোঁ, আৰু পোহনীয়া মাছকেইটা এতিয়া ঠাণ্ডাত ধুনীয়াকৈ শুই আছে। একদম মৰা মাছৰ নিচিনাকৈ ইহঁত ইয়াতে পৰি আছে। আমি থকা হোমষ্টেৰ পৰা 1.5 কিলোমিটাৰমান ওপৰতে ইয়াতে আপেলৰ খেতি আছে, তাকে চাবৰ কাৰণে আমি ওলাই আহিলোঁ। মানে হোমষ্টেৰ পৰা বিদায় লৈ আহিলোঁ, আমি চেক আউট কৰি ওলাই আহিলোঁ। আৰু যদিও আপেলৰ খেতি আছে ইয়াতে, আপেল এতিয়া লাগি থকা নাই, গছবোৰ শুকান হৈ আছে। ঠাণ্ডা বতৰ, মানে ডিচেম্বৰ মাহৰ কাৰণে। ইয়াতে আগষ্ট ছেপ্টেম্বৰত আহিলে আপেলৰ খেতিবিলাক ধুনীয়াকৈ দেখিবলৈ পোৱা যায়, সেউজীয়া হৈ থাকে আৰু আপেল লাগি থাকে গছবিলাকত। আৰু ইয়াতে বিক্ৰী কেন্দ্ৰও আছে কোনোবাখিনিত, এইকেইটা অফিচৰে কোনোবাটোত হ'ব, চেল কাউণ্টাৰ আছে। ইয়াতে কাৰ্যালয়টোত কাম কৰা দাদাজনক লগ পাইছোঁ, এখেত তেজপুৰৰ হয়। দাদা, আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম জ্যোতি ৰয়। হয়, জ্যোতি ৰয়, ঘৰ মোৰ তেজপুৰত। হয়। মই এই ফাৰ্মত, তাৰমানে এইখন আমাৰ অৰুণাচল ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত হয়। হয়, মানে অৰুণাচলৰ ভিতৰত চবতকৈ মানে লাৰ্জেষ্ট ফাৰ্ম এইখনে, হয়, আপেল ফাৰ্ম। মেইনলি আমাৰ এখন আপেল ফাৰ্ম, কিন্তু ইয়াত কম বেছি পৰিমাণে আৰু বেলেগ বেলেগ বস্তু আছে, যেনে ধৰক প্লাম, তাৰপৰা পিচ আছে, হয়, পিয়াৰ্ছ, হয়, তাৰপৰা পাৰ্চিমান বুলি এটা জাপানিজ ফ্ৰুট আছে। এইটো আমাৰ তলত মানুহে পটকৈ গম নাপায়, পাৰ্চিমানটো এটা জাপানিজ ফ্ৰুট হয়। হয়, কিছুমানে আমাৰ তলত ৰামফল বুলিও কয়, হয়। তলৰ ফালে ৰামফল বুলিও কয়। মেইনলি মানে আপেল ফাৰ্ম আৰু ডাঙৰ এই ৰবাব টেঙাৰ নিচিনা ডাঙৰ হয় সেইটো? নাই, ইমানটোমান চাইজ হয়, মানে আপেলৰ নিচিনাই বস্তুটো, হয়। কিন্তু সেইটো মানে আমাৰ হেৰি হয়, এই যিবিলাক গাঁঠি জইণ্ট পেইন থাকে যে মানুহৰ, সেইবিলাকৰ কাৰণে বিৰাট মানে ঔষধৰ কাম কৰে। এইটো আমাৰ চেল কাউণ্টাৰ, এতিয়া বন্ধ হৈছে। হয়, ইয়াতে আপেলটো চেলিং ষ্টক কৰা হয় ইয়াতে।
আৰু এই খিৰিকী এতিয়া বন্ধ কৰি থোৱা আছে একো নাই কাৰণে হয় ইয়াৰ পৰা মানে ছিজন টাইমত এইটো পুৰা বিজি হৈ থাকে আৰু এইটো মানে পুৰা খিৰিকী খোলা থাকিব এতিয়াতো একো নাই গছবিলাক শুকাই আছে এতিয়া নাই এতিয়া আমাৰ ইয়াত এতিয়াও কিবা মেইনটেনেঞ্চ কৰি থাকিব লাগে নাই 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 আমাৰ ইয়াত এটা কথা আছে যেনেকৈ টি গাৰ্ডেনবিলাক হয় টি গাৰ্ডেনবিলাকত যেনেকৈ কণ্টিনিউ মানে ৰুটিন ৱৰ্ক হৈ থাকে ন আমাৰো ইয়াত তেনেকুৱা হয় এতিয়া এইবিলাক যে গছবিলাক এই ডিচেম্বৰ মাহৰ পৰা জানুৱাৰীৰ ভিতৰত ডৰমেঞ্চি পিৰিয়ড বুলি কয় হয় ডিচেম্বৰ টু জানুৱাৰী ডৰমেঞ্চি পিৰিয়ড মানে এইটো সময়ত গছ আমি যেনেকৈ ৰাতি শুই যাওঁ গছবিলাকত টোপনিত থাকে আচ্ছা এতিয়া ইয়াৰ কাটিং চুৰু হ'ব এতিয়া ডিচেম্বৰ আমাৰ এই 15 তাৰিখে ভোট আছে 16 তাৰিখৰ পৰা আমি ষ্টাৰ্ট কৰি দিম যিবিলাক অলাগতিয়াল ব্ৰাঞ্চ পূৰা কটা যাব ষ্টেট হৰ্টিকালচাৰ ফাৰ্ম বা এপল গাৰ্ডেনখনৰ ওচৰতে এইটো ট্ৰট ফিছ ফাৰ্মো আছে মানে এপল গাৰ্ডেনখনৰ পৰা অকণমান ওপৰত উঠি আহিয়ে এই ফাৰ্মখন আছে এনেদৰে ইয়াতে মাছৰ পোৱালি বা পোনাবিলাক এনেদৰে পালন কৰি ৰখা হৈছে ফিছ ফাৰ্মত অৱশ্যে টিকেটৰ ব্যৱস্থা আছে টিকেটৰ কিমান টকা পাৰ হেড 20 টকা এজনৰ 20 টকা বাইদেউ হয় কিমান হয় দাদা মানে কিৱিকেইটাৰ 150 টকা আৰু এইটো কি হয় আচ্ছা জাবৰং হয় এইটো জাবৰঙৰ পেকেটৰ দাম কিমান 100 টকা এইটো কিৱি আৰু এইটো হ'ল জাবৰং মুখত লৈ পাইছেনে আপেলৰ বাগানত গৈ আপেল খাব নাপালোঁ পচা আপেলে দেখিলোঁ কিন্তু এতিয়া আমাৰ খানা খোৱাৰ সময় আৰু কালি ৰাতি যিখন হোটেলত ভাত খাইছিলোঁ তালৈকে এতিয়া আহিছোঁ কাৰণ কালি ৰাতি বহুত টেষ্টি খানা আছিলে থালিবিলাক আহি গ'ল আমাৰ সন্মুখত আৰু লগত কি অৰ্ডাৰ কৰিছা পৰ্ক এণ্ড চিকেন 4 প্লেট পৰ্ক চিকেনটো কৰাৰ কাৰণে আমাৰ চিন্তু দাদাৰ কাৰণে চেৰগাঁৱতে এইটো এটা মনেষ্ট্ৰী আছে অৱশ্যে ইয়াতে নামটো লিখা নাই এইটো সৰু হয়তো ইয়াৰে গাঁৱৰ মানুহবিলাকে ইয়াতে প্ৰাৰ্থনা কৰে তেনেকুৱা ধৰণৰ হ'ব চাগে পিছফালে আছে ইয়াতে কিছুমান এওঁলোকৰ ধৰ্মীয় মন্ত্ৰ লিখা আছে ওম মানি পদ্মে হম এনেধৰণৰ মন্ত্ৰ ইয়াতে লিখা আছে এতিয়া আমি আহিছোঁ ইয়াতে চক্ৰং ৱাটাৰফললৈকে চেৰগাঁৱতে আছে এইটো মানে চেৰগাঁৱৰ অলপ আগত আমি য'ত ভাত খাইছিলোঁ তাৰ পৰা 5 কিলোমিটাৰমান দূৰত হয় এইটোৱে হৈছে চক্ৰং ৱাটাৰফলৰ অৱস্থা সিমান ঠিক নহয় বৰ্তমান কাৰণ খৰালি মাহ সেইকাৰণে পানী বহুত কম আছে বাৰিষা হয়তো ইয়াৰ সৌন্দৰ্য বৃদ্ধি পাব আমি এইমাত্ৰ নামি যোৱা সেইখিনি চক্ৰং ৱাটাৰফলৰ মেইন পইণ্টটো নহয় আচলতে সেইকাৰণে এতিয়া আমি ট্ৰেকিং কৰি বেলেগ এটা পইণ্ট আছে ভিউ পইণ্ট আছে তাইলৈকে গৈ আছোঁ হৈছে কি আছিল নামটো পাহৰি যাওঁ চক্ৰং ৱাটাৰফল এইটো আচলতে মেন ৱাটাৰফল হয় এইটো নেচাৰেল ৱাটাৰফল নহয় এইটো ইয়াতে বান্ধটো দিছে কাৰণে ইয়াতে গাঁথনিটো দিয়াৰ কাৰণে এই ৱাটাৰফলটোৰ সৃষ্টি হৈছে ইয়াতে আৰু লগতে ট্ৰেকিংটো ওচৰতে হয় বেছি দূৰত ট্ৰেকিং নহয় যদিও অলপমান ভয়ংকৰ ট্ৰেকিং হয় এইটো বৰষুণ দি থাকিলে ভয়ংকৰ শ্লিপাৰী হ'ব
চক্ৰং ৱাটাৰফলৰ ওচৰতে এইকেইটা ধুনীয়া হোমষ্টেও আছে ইয়াতে। আপোনালোকে আহিলে ইয়াতেও ষ্টে কৰিব পাৰিব কোনোবা আহিলে। চেৰগাঁৱৰ পৰা এতিয়া আমাৰ লাহে লাহে ঘৰ অভিমুখী যাত্ৰা আৰম্ভ হৈছে। এতিয়া আমি ভৈৰৱকুণ্ডৰ দিশেৰে আমাৰ গাড়ী যাত্ৰা আৰম্ভ কৰিছোঁ। তাৰপিছত এতিয়া বিশেষ তেনেকুৱা নাই আৰু ক'তো, যদি ক'ৰবাত ভাল ভিউ পইণ্ট পাওঁ বা ক'ৰবাত গম পাওঁ কিবা ৱাটাৰফল জাতীয় কিবা আছে বুলি ৰখিম আৰু ক্ৰমান্বয়ে আমি ঘৰৰ ফালে আগবাঢ়িম। এতিয়া ড্ৰাইভিং ছিটত চিন্তু কলিতা, ই কালিৰ পৰা ড্ৰাইভ কৰি আছে, সুন্দৰকৈ আমাক সকলো ঠাইতে নি আছে। আৰু এইফালে গানৰ ব্যৱস্থাত আছে আমাৰ গণেশ ডেকা। সুন্দৰ অলপ দুখ লগা গান বজোৱা। এতিয়া লাহে লাহে গৈ আমি প্লেইন ৰাস্তাত নামিম, মনটো বেয়া লাগিব। মানে সন্ধিয়ালৈকে গৈ আমি প্লেইন ৰাস্তাত নামিম, আমি শুনা শ্ৰোতা। ৰাস্তাতে এই পইণ্টটো পালোঁ, ধুনীয়া পইণ্ট এটা পাই ফটো উঠিবৰ কাৰণে আমাৰ ফটো মেনিয়াসকল নামিছে গাড়ীৰ পৰা। লগতে মই নামিছোঁ, মই ভিডিঅ' মেনিয়া। ঠাণ্ডা লাগিছে কাৰণে ৰ'দত গৈছে বিটু কলিতা। বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে আমাক ড্ৰিংক কৰি ড্ৰাইভ কৰিব মানা কৰিছে। আৰু তাৰে ওচৰতে আমাৰ চাচাই ইয়াত চানা বিক্ৰী কৰি আছে, তাৰ কাৰণে আমি ৰখিছোঁ। আপুনি ক'ৰ হয় আপুনি? আমি ৰৌতা একৰাবাৰী। একৰাবাৰী ৰৌতা। হয়। আচ্ছা, এইখিনিতে ৰখি থাকে নে বেলেগত যায়? আৰু বেলেগত যায় না? এনেকৈ আমি অৰুণাচলৰ অকোৱা পকোৱা পাহাৰৰ মাজত 2 দিন পাৰ কৰিলোঁ আৰু ৰাতিটো আমি চেৰগাঁৱত পাৰ কৰিলোঁ প্ৰচণ্ড ঠাণ্ডাৰ মাজত। কিন্তু ভাল লাগিল বহুত, আমি এনজয় কৰিলোঁ। যি কি নহওক এতিয়া আমাৰ উভতনি যাত্ৰা, আমি ঘৰৰ ফালে আগবাঢ়ি আছোঁ আৰু বেছি সময় নালাগে। আৰু 1.5-2 ঘণ্টাৰ ভিতৰত আমি গৈ ভৈৰৱকুণ্ড পাম। আমাৰ অসম অৰুণাচল বৰ্ডাৰৰ যিটো মানে অৰুণাচল প্ৰদেশৰ যিটো বৰ্ডাৰ আছে তাত গৈ পাম। আৰু ইমানতে মই ভিডিঅ'টো আজি শেষ কৰিম বুলি ভাবিছোঁ। অলপ পিছত আন্ধাৰ হ'ব, আন্ধাৰৰ মাজেৰে আমি ক্ৰমান্বয়ে আগবাঢ়িম। ভিডিঅ'কেইটি চোৱাৰ কাৰণে মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকক ভিডিঅ'কেইটি চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। থেংক ইউ।